আজি অনুষ্ঠিত কৰা হৈছিল এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল স্বৰ্গীয় কিয়চি চম্পক ডেকা ছাৰক। এই অনুষ্ঠানটি আমাৰ শিৱসাগৰ ড্ৰেগন মাৱতেকা চিতৰীয় কাৰাটে একাডেমীয়ে শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰে, য'ত আমাৰ ইমনৰ কাৰাটে প্ৰশিক্ষণ দিয়া হয়। স্বৰ্গীয় কিয়চি চম্পক ডেকা ছাৰ বৰ্তমানলৈকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ শ্ৰেষ্ঠ উপ-সভাপতি আছিল। তেখেতৰ জন্ম হৈছিল 1969 চনৰ ডিচেম্বৰ মাহৰ 25 তাৰিখে। তেখেত আছিল এজন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী, জাজ আৰু অসম ৰাজ্যিক মাৱতেকা চিতৰীয় কাৰাটেৰ অসমৰ মুখ্য প্ৰশিক্ষক। তেখেতে 3খন অসমীয়া চলচ্চিত্ৰত ফাইটিঙত অভিনয় কৰিছিল। ৰবি শৰ্মাৰ অভিনীত ইমান মৰম কিয় লাগে ছবিখনৰ ফাইটিং তেখেতৰে আছিল। তেখেতে একেলগে 3 পিচ বৰফ মূৰেৰে ভাঙি এক ৰেকৰ্ড কৰিছিল। আজি আমি ইয়াত প্ৰেক্টিছ কৰিবৰ কাৰণে গোট খোৱা নাই। আমাৰ মাজৰ পৰা আমাৰ কিয়চি তথা অসমৰ মাৱতেকা চিতৰীয় প্ৰতিষ্ঠাপক চম্পক ডেকা ছাৰ কৰি পেলাই আমাক এপ্ৰিচিয়েট কৰিছে। তো যি কি নহওক, তেওঁ এতিয়া বৰ্তমান আমাৰ মাজত নাই, আমাৰ মাজত গুচি গৈছে। তেওঁ সদায় আমাৰ মাজত থাকিব, তোমালোকৰ ৰাখিবা অন্তৰত। আজি তেওঁ আত্মা সদ্গতিৰ বাবে 1978 চনৰ পৰা 1993 চনলৈ অসম তথা আন্তঃৰাষ্ট্ৰীয় কাৰাটে ক্ষেত্ৰখনত সকলোৱে চিনি পাইছিল। তেতিয়া চম্পক ডেকাৰ খেল চাবলৈ খেল যোৱা মানুহো ৰৈ দিছিল। তেনে এক পুণ্যাত্মা বিশিষ্ট ক্ৰীড়াবিদ, 7ম ডান ব্লেক বেল্টৰ অধিকাৰী তথা অভিনেতা কিয়চি চম্পক ডেকাদেৱে 2025 চনৰ 14 ফেব্ৰুৱাৰীত ইহলীলা সম্বৰণ কৰে। তেখেতৰ অকাল বিয়োগে আমাৰ ক্ৰীড়া জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰিলে। আমি এগৰাকী অতি আদৰ্শৱান অভিভাৱকো হেৰুৱালো। কায়িকভাৱে আপুনি আমাৰ পৰা বহু নিলগত থাকিও দুৰন্ত শক্তিৰ প্ৰতীক আৰু প্ৰেৰণাৰে আমাৰ অন্তৰত সৰ্বতিকাল উজ্বলি থাকিব। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ ড্ৰেগন মাৱতেকা কাৰাটে একাডেমীৰ মুখ্য প্ৰশিক্ষক শ্ৰী প্ৰণৱ দত্ত ছাৰ, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো অভিভাৱকে ভাগ লয় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু আমাৰ শিৱসাগৰ ড্ৰেগন মাৱতেকা চিতৰীয় কাৰাটে একাডেমীৰ হৈ তেখেতৰ স্বৰ্গগত অমৃতৰ আত্মাৰ মুক্তিৰ কামনা কৰিলো আৰু নিৰ্গুণ গুণনিয়ন্ত্ৰণ পৰমেশ্বৰৰ পাদপংকজত মৌন প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো।